ডিজিটেল আলাপ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম হিষ্ট্ৰীৰ 50টা ইম্পৰ্টেণ্ট কুৱেশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ ভিডিঅ' আমি আৰু আগলৈ আপোনালোকৰ মাজলৈ আনিম। আৰু জিঅ'গ্ৰাফী, পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী এইসমূহৰ ভিডিঅ' আমি আপোনালোকৰ মাজলৈ আনিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজি আমি অসম হিষ্ট্ৰীৰ ইম্পৰ্টেণ্ট 50টা কুৱেশ্যন আলোচনা কৰিম। এইটো পাৰ্ট 1। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে পাৰ্ট 2 বা অনাগত ভিডিঅ'সমূহ আপোনালোকে পাব। গতিকে পলম নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যন, 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে, তাৰে শুদ্ধ উত্তৰটো আপোনালোকে চাব। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, চাওলুং চুকাফা। অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ, চাওলুং চুকাফা। দুই নম্বৰ প্ৰশ্ন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? আপোনালোকে অপশ্যনটো চাই লওক শুদ্ধ উত্তৰ কোনটো হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কুমাৰ ভাস্কৰ বৰ্মন। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ, কুমাৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 3, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? আপোনালোকে চাই ল'ব প্ৰথমতে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, তৰুণৰাম ফুকন। তৰুণৰাম ফুকন ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, পুৰন্দৰ সিংহ। অপশ্যন ডি, পুৰন্দৰ সিংহ আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ আছিল। 5 নং প্ৰশ্ন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? 5 নং প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1961 চনত। অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ, 1961 চনত। কুৱেশ্যন নম্বৰ 6, কেতিয়া অসমত পোনপ্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1882 চনত অসমত পোনপ্ৰথমে ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1921 চনত। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। কুৱেশ্যন নম্বৰ 8, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ বসন্ত দাস আছিল। কুৱেশ্যন নম্বৰ 9, অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল?
ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল অপশ্যন ডি কুৱেশ্যন নং 10 অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1823 চনত 11 নং প্ৰশ্ন অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা চাওলুং চুকাফা Question number 12 মুছলমান সকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে 1206 চনত মুছলমান সকলে অসমত পোনপ্ৰথমে আক্ৰমণ কৰিছিল Question number 13 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে খৰ্গেশ্বৰ তালুকদাৰ অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ আছিল Question number 14 চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ চুতীয়া সাম্ৰাজ্যৰ প্ৰথমজন প্ৰতিষ্ঠাপক আছিল বীৰপাল ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত আমি সকলোৱে জানো গুৱাহাটীত অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত গুৱাহাটীত Question number 16 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল একেবাৰে সহজ প্ৰশ্ন এটা অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ Question number 17 কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰেণুকা দেৱী বৰকটকী আছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা Question number 18 আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত পতা হৈছিল Question number 19 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ সৈয়দ আনোৱাৰা টাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী Question number 20 আহোম আৰু মোগলসকলৰ শেষৰ ৰণ কোন চনত হৈছিল আহোম আৰু মোগলৰ শেষৰ ৰণ কোন চনত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1682 চনত অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ আহোম আৰু মোগলৰ শেষৰ ৰণ 1682 চনত হৈছিল অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ Question number 21 অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো
কোন চনত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 1548 চনত সংঘটিত হৈছিল অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো হৈছিল 1548 চনত Question number 22 অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1920 চনত 1920 চনত অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিল Question number 23 গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1847 চনত 1847 চনত 1847 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল Question number 24 কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন Question number 25 অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 1694 চনত 1694 চনত উমানন্দ নিৰ্মাণ কৰা হৈছিল Question number 26 এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয় ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয় ঊনৈছশ এক চনৰ পৰা ডিগবৈ তেল শোধনাগাৰ কাৰ্যক্ষম হয় আপোনালোকে মনত ৰাখিব 1901 চনত ডিগবৈ তেল শোধনাগাৰ কাৰ্যক্ষম হয় Question number 27 অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1847 চনত 1847 চনত অসমত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল Question number 28 টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল কোন চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত পোনপ্ৰথমে প্ৰচলিত হৈছিল অপচন বি ইয়াৰ শুদ্ধ উত্তৰ 1866 চনত 1866 চনৰ পৰা টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল Question number 29 অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 1979 চনৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈছিল 1979 চনত মনত ৰাখিব 1979 চনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈছিল অসমত Question number 30 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 1917 চনত 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল Question number 31 অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন হৈছিল 1886 চনৰ পৰা অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ 1886 চনৰ পৰা অসমত ম্যাদী প্ৰথাৰ প্ৰচলন হৈছিল
কুৱেশ্যন নং 32 জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল 32 নং প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল নিৰ্মাণ কৰিছিল কুৱেশ্যন নং 33 অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰখনৰ নাম কি আছিল অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰখনৰ নাম কি আছিল অপচন এ ইয়াৰ শুদ্ধ উত্তৰ শিৱসাগৰ কুৱেশ্যন নং 34 আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে বশিষ্ঠাশ্ৰমত আছে আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো কুৱেশ্যন নং 35 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন এ ডিগবৈ আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন ডিগবৈত 1889 চনত অসমৰ ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল ডিগবৈ 1889 চনত কুৱেশ্যন নং 36 অসমৰ কোনজন স্বৰ্গদেউক লৰা ৰজা বুলিও জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ৰত্নধ্বজ সিংহ বা চুলিকফাক অসমৰ লৰা ৰজা বুলিও জনা গৈছিল চুলিকফা বা ৰত্নধ্বজ সিংহ মনত ৰাখিব অপচন বি ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নং 37 স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধীৰ পক্ষত নেতা কোন আছিল কুৱেশ্যন নং 37 স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধীৰ পক্ষত নেতা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি গৌৰীশংকৰ ভট্টাচাৰ্য আছিলে বিৰোধী নেতা গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত কুৱেশ্যন নং 38 অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম মহিলা গৰাকী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি শ্ৰীমতী পদ্ম কুমাৰী কুৱেশ্যন নং 39 স্বাধীনতাৰ পিছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ দেৱেশ্বৰ শৰ্মা কুৱেশ্যন নং 40 অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি আকবৰ হায়দৰী আছিলে অসমৰ প্ৰথম ৰাজ্যপাল কুৱেশ্যন নং 41 অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰ আমি জানো যে কুমাৰ ভাস্কৰ বৰ্মন আছিলে কুমাৰ বুলি পৰিচিত কুৱেশ্যন নং 41 অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল
অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল ইয়াৰ শুদ্ধটো আছে অপশ্যন ডি কলোনেল কিটিং আছিলে অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ Question number 43 আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয় আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয় ইয়াৰ শুদ্ধটো আছে অপশ্যন সি 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয় Question number 44 কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1926 চনত গুৱাহাটীত পাণ্ডুত 1926 চনত গুৱাহাটীৰ পাণ্ডুত কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত হয় Question number 45 ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয় কাক কোৱা হয় ওপৰৰ গোটেই কিটাকে ব্ৰহ্মপুত্ৰ নদীৰ তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয় এই তিনিটা নদীক সংগমস্থলী বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীৰ দিহিং দিবং আৰু লোহিত নদী এই তিনিটা নদীক সংগমস্থলী বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদী 46 নং প্ৰশ্ন আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি 1681 চনৰ ইটাখুলি নামৰ ঠাইত আমি জানো যে ইটাখুলিৰ শেষৰণ আহোম আৰু মোগলৰ মাজৰ শেষৰণ হৈছিলে ইটাখুলিত আৰু কোন চনত হৈছিলে 1681 চনত ইয়াৰ অপশ্যন সি ইয়াৰ শুদ্ধ উত্তৰ 1681 চনৰ ইটাখুলি নামৰ ঠাইত হৈছিলে আহোম আৰু মোগলৰ শেষ যুদ্ধখন Question number 47 গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি 1948 চনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল Question number 48 ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা আছিল ইংৰাজে প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ তাৰপিছত 49 কুৱেশ্যন অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ মহম্মদ ইবন বখতিয়াৰ আছিল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী মহম্মদ ইবন বখতিয়াৰ অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আছিল Question number 50 ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাব আৰু আজিৰ এই 50টা প্ৰশ্ন আছিল অসম হিষ্ট্ৰীৰ ওপৰত
গতিকে ইয়াৰ নেক্সট পাৰ্টসমূহ আমি পৰৱৰ্তী ভিডিঅ'ত আনিম আপোনালোকে চেনেলটোৰ লগত থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজিৰ ভিডিঅ'টো যদি কিছু হ'লেও আপোনালোকক উপকৃত কৰিছে বুলি ভাবে তেতিয়াহ'লে লাইক এটা কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিলৈ ইমানেই ধন্যবাদ